हम सबके फेवरेट गायक किशोर कुमार। तुम सोचोगी क्यों इतना मैं तुमसे प्यार करूं। এগৰাকী সংগীত শিল্পী যিয়ে আধা কটা মুচ লৈ চেটলৈ আহিছিল আৰু কৈছিল আধা টকা মানে আধা মেকআপ। কিশোৰ কুমাৰ, যাৰ কণ্ঠৰ লগতে ব্যক্তিত্বও আছিল অনন্য। মুখত ৰিয়েল পাণ ৰাখি তেখেতে গাইছিল আপোনালোকে জানেনে, কিশোৰ কুমাৰে যেতিয়া চৰকাৰৰ বাবে গান গাবলৈ মানা কৰি দিছিল তেতিয়া 1976 চনত তেখেতৰ গানবোৰ বেন কৰি দিয়া হৈছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিল্লীত অনুষ্ঠিত হোৱা এটা প্ৰগ্ৰামত কিশোৰ কুমাৰে গান নাগাও বুলি কোৱাত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা তেওঁৰ গীত সম্প্ৰচাৰত বেন কৰা হৈছিল। এগৰাকী কণ্ঠশিল্পীৰ লগতে তেখেত আছিল এগৰাকী সুদক্ষ অভিনেতা, পৰিচালক আৰু লেখক। টেক্সৰ পৰা হাত সাৰিবলৈ কিশোৰ কুমাৰে ফ্লপ চিনেমা বনাব বিচাৰিছিল। চলতি কা নাম গদ্দি নামৰ এই ছবিখন ফ্লপ হ'ব বুলি ভাবিছিল যদিও ৰাইজে এই ছবিখন 1950 চনৰ 21st হাইয়েষ্ট গ্ৰছিং ইণ্ডিয়ান ফিল্ম হিচাপে গঢ়ি তুলিলে। এই গীতটো সৰুৰ পৰা ডাঙৰলৈ আমি সকলোৱে শুনিছো, কিন্তু এই গীতটোৰ জৰিয়তে কিশোৰ কুমাৰে লৈছিল ৰিভেঞ্জ। 1974 চনৰ চিনেমা আপকি কছমৰ গোটেই গীতৰ এলবামটোৰ দায়িত্বত আছিল R.D. বৰ্মন অৰ্থাৎ আমাৰ পঞ্চম দা। কিন্তু তাৰ পিছতে আৰু এটা গান বনোৱাৰ কথা ভাবিছিল আৰু গানটোৰ বাবে R.D. বৰ্মনে প্ৰযোজক জে ওম প্ৰকাশৰ পৰা লৈছিল 50,000 টকা। অৱশ্যে টকাটোহে ল'লে। তাৰ পিছত প্ৰযোজকে প্ৰতিদিনেই সেই টকাটোৰ কথা কৈ গৈ থাকিল যে মোৰ 50,000 টকা খৰচ কৰি দিলা। এই কথাটো বাৰে বাৰে শুনি অতিষ্ঠ হৈ পৰিছিল পঞ্চম দা। তাৰ মাজতেই এদিন গান ৰেকৰ্ড কৰিবলৈ আহিছিল কিশোৰ কুমাৰ। প্ৰযোজক আৰু পঞ্চম দাৰ ঘটনাটোৰ বিষয়ে জানি পেলাই তেখেতে মাত্ৰ এষাৰ কথা ক'লে, চিন্তা নকৰিবা, আৰু গীতটোৰ মাজতে কৈ দিলে এনেকৈ। পিছলে প্ৰযোজকেও এইখিনি পাৰ তাত নকৰাকৈ ৰাখি দিলে আৰু গীতটো হৈ পৰিল আইকনিক। কিশোৰ কুমাৰে মৃত্যুৰ আগ মুহূৰ্তলৈ শ্ৰোতা ৰাইজক হহুৱাই থৈ গৈছে। আকৌ এবাৰ এই মহান ব্যক্তিগৰাকীক আমি প্ৰণাম জনাইছো। এনেবোৰ খবৰ পাই থাকিবলৈ চাই থাকক চিত্ৰবন।